নমস্কাৰ এনিটক চাই থকা প্ৰত্যেকগৰাকী দৰ্শককে মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো বহু বিজেপি নেতাৰ বহু বিজেপি মন্ত্ৰী বিধায়কৰ টিকট কৰ্তনৰ প্ৰস্তুতি চলাইছে এতিয়া ৰাজ্যিক বিজেপিয়ে এই মুহূৰ্তত বিজেপি বিষয় যিসকল বিধায়ক আছে বিধায়কৰ বাবে এটা বেয়া খবৰ আহি আছে 26ত বিধানসভা নিৰ্বাচন আৰু 26ৰ নিৰ্বাচনলৈ এতিয়া কঁকালত টঙালি বান্ধিছে বিজেপিয়ে তাৰ মাজতে দেখিবলৈ পোৱা গৈছে বিজেপিৰ ভিতৰ ভাগত চলিছে অংক আৰু ভিতৰ ভাগৰ পৰা অহা খবৰ অনুসৰি বহু বৰ্তমানৰ বিধায়ক মন্ত্ৰীৰ টিকট কৰ্তনৰ প্ৰস্তুতি আৰম্ভ কৰিছে দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে এতিয়া ৰাজ্যিক বিজেপিয়ে আজি ৰাজ্যিক বিজেপিৰ যি আলোচনা সভা আছে সেই আলোচনা সভা ডাঙৰ মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে এই মুহূৰ্তত সবিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত ডাঙৰ খবৰ বিজেপিৰ বিসংবাদ বহু বিধায়কৰ আশাত এতিয়া চেঁচা পানী পৰিছে 26ৰ বাবে বেয়া খবৰ বিজেপি বিধায়কৰ বাবে 26ৰ যি আশা কৰিছে আশা কৰিলেও নাপাব পাৰে নিৰ্বাচনৰ টিকট কৰ্তন কৰা হ'ব কেইবাজনো মন্ত্ৰী বিধায়কৰ টিকট কৰ্তনৰ যুঁজা কৰিছে এতিয়া ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ডাঙৰ মন্তব্য এই মুহূৰ্তত সেই খবৰ জনাই আছো এতিয়া বিজেপি বিধায়কৰ বাবে বেয়া খবৰ এতিয়া ৰাজ্যত বিজেপি বিধায়কৰ বাবে এটা বেয়া খবৰ আহি পৰিছে বিজেপিৰ ভিতৰ চৰাত এতিয়া বিসংবাদ দেখা পোৱা গৈছে স্পষ্ট কৰিছে সেই কথা এতিয়া ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে উল্লেখ কৰিছে যে 26ত বৰ্তমানৰ বহু মন্ত্ৰী বিধায়কে নাপাব পাৰে টিকট এতিয়া আশাত চেঁচা পানী পৰিছে বহু বিধায়কৰ ইতিমধ্যে বিজেপিয়ে এক দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে কোন কোন বিধায়কৰ নাম কৰ্তন কৰা হ'ব 26ৰ বাবে বেয়া খবৰ বিজেপি বিধায়কৰ বাবে আশা কৰিলেও নাপাব পাৰে নিৰ্বাচনৰ টিকট কেইবাজনো মন্ত্ৰী বিধায়কৰ টিকট কৰ্তনৰ যুঁজা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ডাঙৰ মন্তব্য কৰিছে এতিয়া দেখা পোৱা গৈছে যে 26ৰ নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে প্ৰতিটো ৰাজনৈতিক দলে আৰু তাৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছে বিজেপি দলেও নিজৰ যি ৰণডংকা সেই ৰণডংকা বজাইছে আৰু দেখিবলৈ পোৱা গৈছে বিজেপিৰ বহু বৰ্তমানৰ বিধায়কৰ নাম কৰ্তন কৰা হ'ব টিকটৰ তালিকাৰ পৰা টিকট নাপাব বৰ্তমানৰ বহু বিজেপি বিধায়কে তাৰ ইংগিত প্ৰদান কৰিছে এতিয়া ৰাজ্যিক বিজেপিৰ সভাপতিয়ে এক দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে আৰু সেই তালিকাত কোন কোন নেতাৰ নাম আছে তাৰ সবিশেষ আহি পৰিব কিছু সময়ৰ পিছতেই এই মুহূৰ্তত সেই খবৰ জনাই আছো এতিয়া সোণাপুৰত বিজেপিৰ আজি চিন্তন বৈঠকত কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব উপস্থিত আছে দলটোৰ শীৰ্ষ নেতৃত্ব বিধানসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰিব এই চিন্তন বৈঠকত আৰু সোণাপুৰৰ এই সভাৰ পৰা বহু বিজেপি বৰ্তমানৰ বিধায়কৰ বাবে বেয়া খবৰ আহিব পাৰে কিয়নো বহু বিধায়কে টিকট লাভ নকৰিব বহু বিধায়কৰ টিকট কৰ্তন কৰা হ'ব বিজেপি দলে বহু বিধায়কৰ আচলতে টিকট কৰ্তনৰ দিশে গৈ আছে বৰ্তমানৰ বহু বিধায়কৰ কাম কাজত সন্তুষ্ট নহয় ৰাজ্যিক বিজেপি আৰু সোণাপুৰৰ মে ফেয়াৰ ৰিজৰ্টত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে বিজেপিৰ চিন্তন বৈঠক অংশগ্ৰহণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী দলীয় নেতৃত্ব আৰু বিধায়কসকলে এতিয়া সেই বৈঠকৰ পৰা কেনে ধৰণৰ খবৰ আহে তাক লৈ চিন্তিত হৈ পৰিছে একাংশ বিজেপিৰ বহু বিধায়কৰ টিকট কৰ্তন কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে বৰ্তমানৰ বহু বিধায়কে নাপাব পাৰে বিজেপিৰ আগন্তুক 26ৰ নিৰ্বাচনৰ টিকট বিজেপিত এতিয়া বিসংবাদ দেখিবলৈ পোৱা গৈছে বিজেপিৰ বিধায়কৰ বাবে বেয়া খবৰ আশা কৰিলেও নাপাব পাৰে নিৰ্বাচনৰ টিকট কেইবাজনো মন্ত্ৰীৰ বিধায়কৰ টিকট কৰ্তনৰ যুঁজা কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ডাঙৰ ঘোষণা কৰিছে বিজেপি দলত
কাম চোৱা হয় ব্যক্তি চোৱা নহয় বুলি মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। এই মুহূৰ্তত সেই খবৰ জনাইছো বিজেপি দলৰ এতিয়া বহু বিজেপি বিধায়কৰ মন্ত্ৰীৰ বাবে বেয়া খবৰ। বহু বিজেপি বিধায়ক মন্ত্ৰীৰ কামত সন্তুষ্ট নহয় বিজেপিৰ জ্যেষ্ঠ নেতা আৰু তাৰ পাছতে বহু বিজেপিৰ মন্ত্ৰী বিধায়কৰ টিকট কৰ্তনৰ প্ৰস্তুতি কৰিছে ৰাজ্যিক বিজেপিয়ে। এক দীঘলীয়া তালিকা প্ৰস্তুত কৰি উলিয়াইছে আৰু কাৰ কাৰ নাম কৰ্তন কৰা হ'ব সেই মুহূৰ্তত ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা স্পষ্ট কৰা নাই যদিও একাংশ বিধায়কৰ কামক লৈ অসন্তুষ্ট এতিয়া বিজেপিৰ জ্যেষ্ঠ নেতা আৰু তাৰ পাছতেই আজিৰ দিনটোত সোণাপুৰত অনুষ্ঠিত হৈছে বিজেপিৰ চিন্তন বৈঠক। চিন্তন বৈঠকত আগন্তুক নিৰ্বাচনক লৈ কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া মন্তব্য প্ৰকাশ কৰিছে যে বৰ্তমানৰ কেইবাজনো বিজেপি বিধায়ক মন্ত্ৰীৰ টিকট কৰ্তন কৰা হ'ব। ২৬ৰ বাবে সাজু হৈছে বিজেপি আৰু তেনে সময়তে বিজেপিৰ বিধায়কৰ বাবে আহি পৰিছে বেয়া খবৰ। বিজেপি বিধায়কৰ বাবে বেয়া খবৰ। ২৬ত আশা কৰিলেও নাপাব পাৰে টিকট আৰু যিহেতু বিজেপি দলৰ এতিয়া নতুন মুখৰ সন্ধানত আছে বিজেপি দল। ২৬ৰ নিৰ্বাচনত ৰাজ্যত বিজেপি দলে কেইবাখনো নতুন মুখক দায়িত্ব দিব পাৰে, টিকট দিব পাৰে আৰু বৰ্তমানৰ একাংশ বিধায়কৰ কাম কাজত এতিয়া অসন্তুষ্ট হৈ পৰিছে বিজেপিৰ ৰাজ্যিক কমিটি আৰু সেয়েহে বহু বিধায়কৰ টিকট কৰ্তনৰ যুঁজ ইতিমধ্যে আৰম্ভ কৰিছে। বহু বিজেপি বিধায়কে নাপাব পাৰে টিকট আৰু কোনে কোনে আচলতে টিকেট লাভ নকৰিব তাক লৈ বৰ্তমানলৈকে স্পষ্ট হৈ উঠা নাই। কিন্তু আগন্তুক ২৬ৰ নিৰ্বাচনত যে বহু কেইজন বিজেপিৰ বিধায়কে টিকেট লাভ নকৰিব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে। এই মুহূৰ্তত আমাৰ হাতত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মন্তব্য আছে, সেই দিলীপ শইকীয়াৰ মন্তব্য আগবঢ়াইছো। পুনৰ পূৰ্বতকৈ শক্তিশালীভাৱে লাভ কৰিব পৰা যায় সেই কথাটোৰ কাৰণে সকলোৱে কাম কৰিম বুলি আজি কথা দিছে আৰু লগে লগে আজি স্বাভাৱিকতে নিৰ্বাচন যিহেতু সমাগত আমাৰ হাতত ৬টা মাহ থাকিব, গতিকে আগষ্ট মাহ পালেহি। গতিকে ৬টা মাহত মোটামুটি ২-২.৫ মাহ সময় বা ৩ মাহ সময় সম্পূৰ্ণ নিৰ্বাচনৰ সময় কাম কৰাৰ কাৰণে আমাৰ হাতত ৩ মাহ বা ৩.৫ মাহ সময় আছে। গতিকে এই ৩.৫ মাহ ৪ মাহ সময়ৰ ভিতৰতে যাতে প্ৰত্যেকজনে টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰে। টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰি টিকট বিচাৰিলেই নহ'ব, টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰি জনসাধাৰণৰ আস্থা বিশ্বাস যাতে শক্তিশালীভাৱে পুনৰ ঘূৰাই আনিব পাৰে বা পুনৰ তেওঁলোকৰ আস্থা বা বিশ্বাস অৰ্জন কৰিব পাৰে। তাৰ কাৰণে সকলোকে ৰাইজৰ লগত থাকি ৰাইজৰ হৈ আৰু অধিক মনোনিৱেশ কৰাৰ বাবে আমি সকলোৱে এটা সিদ্ধান্ত বা সংকল্প লৈছোঁ। বিজেপি এনেকুৱা এটা দল যে মুখলৈ নোচোৱা দল বিজেপি, কামলৈ চোৱা দল বিজেপি। যোনে ভাল কাম কৰিছে তেওঁলোকে যাক ৰাইজে ভাল কাম কৰা বুলি ক'ব, বিভিন্ন ছাৰ্ভে ইত্যাদিত গোটেই কথাবিলাক প্ৰতিফলিত হ'ব, তেওঁৰ মৰণ নাই। আৰু যিবিলাকে হয়তো ক'ৰবাত কিবা গণ্ডগোল কৰিছে বা গণ্ডগোল কৰাৰ এটা প্ৰতিফলন হৈছে তেতিয়াহ'লে তেওঁলোকৰ অসুবিধা নিশ্চয় হ'ব। ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ আস্থা পুনৰ পূৰ্বতকৈ শক্তিশালীভাৱে লাভ কৰিব পৰা যায় সেই কথাটোৰ কাৰণে সকলোৱে কাম কৰিম বুলি আজি কথা দিছে আৰু লগে লগে আজি স্বাভাৱিকতে নিৰ্বাচন যিহেতু সমাগত আমাৰ হাতত ৬টা মাহ থাকিব, গতিকে আগষ্ট মাহ পালেহি। গতিকে ৬টা মাহত মোটামুটি ২-২.৫ মাহ সময় বা ৩ মাহ সময় সম্পূৰ্ণ নিৰ্বাচনৰ সময় কাম কৰাৰ কাৰণে আমাৰ হাতত ৩ মাহ বা ৩.৫ মাহ সময় আছে। গতিকে এই ৩.৫ মাহ ৪ মাহ সময়ৰ ভিতৰতে যাতে প্ৰত্যেকজনে টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰে। টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰি টিকট বিচাৰিলেই নহ'ব, টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰি জনসাধাৰণৰ আস্থা বিশ্বাস যাতে শক্তিশালীভাৱে পুনৰ ঘূৰাই আনিব পাৰে বা পুনৰ তেওঁলোকৰ আস্থা বা বিশ্বাস অৰ্জন কৰিব পাৰে। তাৰ কাৰণে সকলোকে ৰাইজৰ লগত থাকি ৰাইজৰ হৈ আৰু অধিক মনোনিৱেশ কৰাৰ বাবে আমি সকলোৱে এটা সিদ্ধান্ত বা সংকল্প লৈছোঁ। বিজেপি এনেকুৱা এটা দল যে মুখলৈ নোচোৱা দল বিজেপি,
কামলৈ চোৱা দল বিজেপি যোনে ভাল কাম কৰিছে তেওঁলোকে যাক ৰাইজে ভাল কাম কৰা বুলি ক'ব বিভিন্ন সাৰ্ভে ইত্যাদিত গোটেই কথাবিলাক প্ৰতিফলিত হ'ব তেওঁৰ মৰণ নাই আৰু যিবিলাকে হয়তো ক'ৰবাত কিবা গণ্ডগোল কৰিছে বা গণ্ডগোল কৰাৰ এটা প্ৰতিফলন হৈছে তেতিয়াহ'লে তেওঁলোকৰ অসুবিধা নিশ্চয় হ'ব ৰাইজৰ আশীৰ্বাদ ৰাইজৰ আস্থা পুনৰ পূৰ্বতকৈ শক্তিশালীভাৱে লাভ কৰিব পৰা যায় সেই কথাটোৰ কাৰণে সকলোৱে কাম কৰিম বুলি আজি কথা দিছে আৰু লগে লগে আজি স্বাভাৱিকতে নিৰ্বাচন যিহেতু সমাগত আমাৰ হাতত 6টা মাহ থাকিব গতিকে আগষ্ট মাহ পালেহি গতিকে 6টা মাহত মোটামুটি 2-2.5 মাহ সময় বা 3 মাহ সময় সম্পূৰ্ণ নিৰ্বাচনৰ সময় কাম কৰাৰ কাৰণে আমাৰ হাতত 3 মাহ বা 3.5 মাহ সময় আছে গতিকে এই 3.5 মাহ 4 মাহ সময়ৰ ভিতৰতে যাতে প্ৰত্যেকজনে টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰে টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰি টিকট বিচাৰিলেই নহ'ব টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰি জনসাধাৰণৰ আস্থা বিশ্বাস যাতে শক্তিশালীভাৱে পুনৰ মানে ঘূৰাই আনিব পাৰে বা পুনৰ তেওঁলোকৰ মানে আস্থা বা বিশ্বাস অৰ্জন কৰিব পাৰে